সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া ৰাজনৈতিক দলসমূহে তেখেতলোকৰ নিৰ্বাচনী প্ৰচাৰৰ কুচকাৱাজ আৰম্ভ কৰিছে আৰু মই লখিমপুৰ লোকসভা সমষ্টিত ৰাইজে কি পালে প্ৰধান বৰুৱাৰ পৰা মই জানিবলৈ এখন গাঁৱত উপস্থিত আছো আৰু গাঁওখনৰ দুৰাৱস্থা আপোনালোকক ইতিমধ্যে মই দেখাইছো। গাঁওখনত যাতায়াতৰ বাবে কোনো ধৰণৰ সুচল পথ নাই। তিনিখনকৈ দলং পাৰ হৈ আহি এখন গাঁও পাব লগা হয় আৰু গাঁওখন ধেমাজি নগৰৰ পৰা মাত্ৰ 10 কিলোমিটাৰ নিলগত থকা এখন গাঁও। ধেমাজি সৰু ঢেকেৰা গাঁৱত মই এই মুহূৰ্তত উপস্থিত আছো। সৰু ঢেকেৰা গাঁৱৰ আপোনালোকক দৃশ্য মই দেখাবলৈ চেষ্টা কৰিম। ND24 দৰ্শকসকলক মই দেখাবলৈ চেষ্টা কৰিম। এয়া ধেমাজি বাটঘৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত এয়া সৰু ঢেকেৰা গাঁও। সৰু ঢেকেৰা গাঁৱত আপোনালোকে ইতিমধ্যে দেখা পাইছে তিনিখনকৈ দলং পাৰ হৈ আহি এই গাঁওখনত পাহি আৰু প্ৰায় 40টা পৰিয়াল ইয়াতে থাকে। আৰু যিহেতু লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰধান বৰুৱাই এই অঞ্চললৈ ভোট বিচাৰি আহিছিল বুলি আমি জানিব পাৰিছো। প্ৰতিশ্ৰুতি কেনেকুৱা দিছিল আৰু এই মুহূৰ্তত যিহেতু পুনৰ নিৰ্বাচন আহি আছে লোকসভাৰ, কেনেধৰণৰ প্ৰতিশ্ৰুতি পূৰণ কৰিলে মই এই বিষয়ে জানিবলৈ এজন জ্যেষ্ঠ ককা আছে, ককাৰ ওচৰলৈ আহিছো। ককা, নিৰ্বাচন সমাগত, পূৰ্ব নিৰ্বাচনত আপোনালোকৰ এই ৰাস্তা পদূলিসমূহ বনোৱা ক্ষেত্ৰত বা আপোনালোকক এই ৰাস্তা পদূলিসমূহ দিয়াৰ ক্ষেত্ৰত কিবা প্ৰতিশ্ৰুতি দিছিল নে? আপোনালোকৰ এই পদূলিসমূহ কেতিয়াৰ পৰা এনেকুৱা ধৰণৰ হৈ আছে? তেখেত যেতিয়া এই সৰুঢেকীয়া গাঁওখনলৈ আহিছিলে, মই লগ কৰিলোঁ আৰু কোৱা মুহূৰ্তত সমাজে সকলো লগ খাই তেখেতক ঈশ্বৰৰ নামকৰণ কৰি গান বাজনা লৈ তেওঁক আদৰি হৰি মন্দিৰত তেওঁ সেৱা ভাগি ল'লে। সেৱা ভাগি লওঁতে তেওঁ নিজ মুখে বাক্য কৰিলে, যদি মই আপোনালোকৰ আশীৰ্বাদত জয়নাম কৰিব পাৰোঁ তেতিয়াহ'লে আপোনালোকৰ এই ৰাস্তাটো মই ফাৰ্ষ্ট মানে বনোৱাৰ সিদ্ধান্ত ল'ম আৰু হৰি মন্দিৰকেইটা ল'ম। এই বুলি কোৱাত আমি খুব ঈশ্বক তুতি কৰি পিনে গায়নৰ ঘাট এটা মাৰিলোঁ আৰু তেখেতৰ মুখলৈ চাই তেল অকণমান সানাই মেলি পঠিয়ালোঁ আৰু এটা হৰি মন্দিৰলৈ লৈ গ'লোঁ। সেই হৰি মন্দিৰটো তেখেতে তেনেকৈ ক'লে, মই তাতো আশীৰ্বাদ দিলোঁ। দি মেলি এটোৱাৰ পাছত তেখেতে ঈশ্বৰৰ আশীৰ্বাদ আৰু ধৰক তেওঁ জয় নাম হৈ গ'ল। হৈ যোৱাৰ কাৰণে আমাৰ বিশ্বাস আহিলে আত্মালে যে এইবাৰ আমাৰ এই ৰাস্তাটো হ'ব, কিন্তু নকৰিলে। তেখেত কোন আছিল? নামটো আছিলে প্ৰধান বৰুৱা আছিলে। কিমান বছৰৰ পৰা আপোনালোকে এনেকে অহা যোৱা কৰি আছে বা জীৱন যাপন কৰি আছে গাঁৱত? এইটো 64 পৰা 64 পৰা 2024 হৈছে এতিয়া। সিমান দিনৰ পৰা আমি কবলত নাও নহ'লে বাৰিষা নোৱাৰি, আৰু নাও মানে বাৰিষা অকণমান অসুবিধা হ'লে এআঁঠু বোকাত, সেইভাগে ষ্টুডেণ্টবিলাকে ল'ৰা ছোৱালী পঢ়ি শুনি মানে পেন মাথাত লৈ প্ৰতিদিনে কলম, প্ৰতিদিনাই স্পন মানে হেৰাবলগীয়া হয়, আকৌ আনিবলগীয়া হয়। আকৌ নাৱৰ পৰা ডুবিছে এবাৰ মই ধৰিছোঁ দলনিৰ পৰা ঘাঁহ কাটি আহোঁতে একদম যেনে তেনে, মোৰ ছোৱালীজনী আছিলে সৌ, সাঁতুৰি থাকোঁতে পাইছোঁ। তেনেকুৱা অৱস্থাত মানে আজি পৰ্যন্ত আপোনালোকে বিচাৰি যোৱা নাছিলে নেকি সাংসদ প্ৰধান বৰুৱাৰ ওচৰত আপোনালোকৰ এই ৰাস্তা পদূলি বা দলংসমূহ? তেখেতৰ গুৰিত আমি হেৰি দিয়া আছিলে নহয়, আমি 5জন নে 6জন মানে যোৱা হৈছিলে। যাওঁতে তাত এপ্লিকেশ্যন দিয়া হৈছিল যে এনেকুৱা কথা, গতিকেলৈ আপোনালোকে কি কৰি আছে, আমি ইমান কবলত কৰি আছোঁ। হ'ব, চিন্তা নাই কৰিবলৈ, বাকী হেৰি চিন্তা কৰিব নালাগে, কিন্তু ইমান খৰধৰ নকৰিব। লাও গছ নহয়, লাওটো ওলমি আছে যে ছিঙি পিনি দিবলৈ, এইবুলি যেতিয়া সেইটো মাৰিলে, কথাটো ক'লে, তেতিয়া আমাৰ অন্তৰত খুব আঘাত পাই পিনি গুচি আহে। আমি লাওলৈ বিচৰা নাই, কৰ্মটোহে বিচাৰিছিলোঁ, কিন্তু লাওলৈ উপমাটো যেতিয়া দিছে, তেখেতৰো মনোভাৱ কিটো আমি তাতে অকণমান নিজস্ব হিচাপে বুজি পালোঁ যে কামটো সমাধা কৰিব পৰা শক্তিটো নাই। লোকসভা সমষ্টিৰ সাংসদ প্ৰধান বৰুৱা আপোনালোকে চিনি পায়নে? হয়, চিনি পাওঁ। তেখেতে আপোনালোকৰ এই ৰাস্তা পদূলি দলংসমূহ আপোনালোকৰ বনাই দিয়া কোনো ব্যৱস্থা কিয় নকৰিলে বুলি আপোনালোকে ভাবে? তেওঁ ক'ব গ'লে এজন স্বাৰ্থলবী, যিটা ধেমাজি জোনা সমষ্টিৰ পৰা আহি ধেমাজি যে গীতা টিকেট ধেমাজিবাসী মানে ভাবিছিলে যে সপোন কি বুলি ল'ৰা ছোৱালী আদৰি দিছিলে, কিন্তু সেই ল'ৰা ছোৱালী নহয়, তেওঁ এজন হ'ল ভিক্ষাৰীজনক সেই কি মাজুলীবাসী জোনা সমষ্টিৰ মানুহে কুকুৰা খাটা খেদি পঠিয়াইছিলে। প্ৰথমে প্ৰধান বৰুৱাই ইলেকশ্যনত যেতিয়া নামিছে, তেতিয়াহ'লে তেখেতে এই নিৰ্দলীয় হিচাপে গৰু গাড়ী প্ৰতীক লৈ পিনি নিৰ্বাচনত নামিছিলে। এইবাৰ হাৰি পিনি তেখেতে আকৌ AGP 2টা কৰিলে, AGP 5 বছৰ খাই পিনি আকৌ কংগ্ৰেছৰ বাগৰিলে, কংগ্ৰেছে 5 বছৰ খাই আকৌ এতিয়া BJP আমাৰ এতিয়া ধেমাজি সমষ্টিত উঠিছিলে বিধায়ক হিচাপে, উঠি পিনি তাৰপৰা এতিয়া ধেমাজি আৰু লখিমপুৰ সমষ্টিত এতিয়া লোকসভা সমষ্টিত এতিয়া MP উঠিছে। তেখেতে যেতিয়া ভোট বিচাৰি আহে, তেতিয়া আপোনালোকো চিন্তা নকৰিব, আপোনালোকৰ দুখবিলাক আমি নিবাৰণ কৰিবৰ কাৰণে মই আহিছোঁ জোনাৰ পৰা, আপোনালোকো চিন্তা নকৰিব, অকল আপোনাৰ জয় যুগ কওক, সেইবুলি কোৱাৰ কাৰণে আমাৰ
দলে বোলে সকলোৱে বহাই মাথা এক হৈ পিনি তেওঁ যোগদান কৰিছিলে। যোগদান কৰাৰ পাছত যে জিকাৰ পাছত আমি তেখেতক আমি ওচৰলৈ কাষ চাপিছিলোঁ। তেতিয়া ক'লে তেখেতে পটককৈ লাগ বুলি ক'লে আমি দিব নোৱাৰোঁ নহয়, বাৰীত জাতলা বেঙেনা নহয় পটককৈ ছিঙি দিবলৈ তোমালোকক। ৰাস্তাটোৰ ক্ষেত্ৰত কৈছে নেকি? ৰাস্তাৰ বিষয়ে আমি বিচাৰ যাওঁতে কৈছিলে তেখেতে। আকৌ এতিয়া পুনৰ লোকসভা নিৰ্বাচন আহি আছে। এইবাৰ আমি হয়তো এটা ভোট বজন কৰিম বুলি ভাবিছোঁ। এবাৰ ভোটেই দিব নাযাওঁ। আপোনালোকৰ ইয়াত কিমান ঘৰ মানুহ আছে? ইয়াত আমাৰ 48 ঘৰ আছে। হয়। এতিয়া আপোনালোকে কি দাবী কৰিব যিহেতু নিৰ্বাচন আহি আছে, আকৌ প্ৰাৰ্থীসমূহ আহিব? প্ৰাৰ্থীবিলাক আহিলে আমি হয়তো আমি খেদিমেই আৰু খেদাটো আমি ওচৰত আছোঁ 1 নম্বৰত, আৰু 2 নম্বৰ 1 নম্বৰ খেদিম আৰু 2 নম্বৰ আমি ভোট বজন কৰিম আৰু আমি এতিয়া দেখা দেখি কথা আমি ৰাস্তাত ফ্লেগ আহিম বুলি ভাবি আছোঁ আৰু কি বুলি ফ্লেগ আহিব? ভোট বজন কৰিম বুলি ৰাস্তাত দিম বুলি কি হয় তেওঁলোকে সৰু ল'ৰাক এই মটন বিস্কুট যাচি পিনি ধৰক এনে ফুচলাই পিনি আমাৰ ৰাখিব। আমাৰ জাপান কিয় নাৰাখিব তেওঁলোকে, সেইবুলি আমি ভোট বজন কৰিম বুলি আমি ৰাস্তাত ফ্লেগ আহিম বুলি আমি ভাবিছোঁ। লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদগৰাকী আপোনালোকে চিনি পায়নে? চিনি পাওঁ। এতিয়া পালে কি হ'ব, মানে তেখেতে আহিতো ইয়াত হৰি মন্দিৰ আহি নিজে মানে সেৱা কৰি ৰাইজক কৈ থৈ গৈছে বোলে মই জিকিলে বোলে ৰাস্তা পদূলি বনাই দিম, মানে আপোনালোকে একো বেলেগ চিন্তা কৰিব। তাৰপৰা নামঘৰ উন্নয়নৰ কাৰণে কিবা দিম কৈছিলে। আমি বোলো সেইবিলাক নালাগে, গোটেই ৰাইজে ক'লে আৰু বোলে নামঘৰ উন্নয়নৰ কাৰণে নালাগে, ৰাস্তা পদূলি হ'লেচোন এনেও ৰাইজে কিবা এটা গোটাই হ'লেও মানে নামঘৰটো ভাল ঠিক কৰিব পৰা হ'ব। তেনেকৈ ক'ল। তাৰপাছত কোৱাৰ পাছত আমি গোটেই ৰাইজে গ'লোঁ নহয়, গৈ মানে ৰাস্তাটো বিচাৰিলোঁগৈ। বোলে ৰাস্তাটো ছাৰটো আপুনি এনেকৈ কৈছিলে, আপুনি এতিয়া জিকিলে ৰাস্তাটো আপুনি কিবা এটা কওক বনাই দিয়ক আৰু এনেকৈ ক'লোগৈ। কৈছে বোলে গছৰ লাও নহয় বোলে এনেকৈ আজি তহঁতক ছিঙি পিনে দি পঠিয়াব কাৰণে। কোনে কৈছিলে? প্ৰধান বৰুৱাই কৈছে নিজে। কিমান দিনৰ মানে এই যোৱা নিৰ্বাচন মানে জিকাৰ পাছতে আৰু। হয়। লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰধান বৰুৱাৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে এই গাঁওবাসী, কিয়নো আপোনালোকে দেখা পাব এই ৰাস্তা এই পথছোৱা কিমান 1976 চনৰ পৰা এনেধৰণেই আছে বুলি বয়োজ্যেষ্ঠ এগৰাকী ব্যক্তিয়ে ইতিমধ্যে জানিবলৈ দিছে। আৰু এই গাঁওখনৰ পৰাই এতিয়া যিসকল পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰী আছে তেখেতলোকেও এনেধৰণে ইয়াৰ পৰাই যি বাৰিষা হ'লে একাঠো বোকা পাৰ হৈ দলং যি বাঁহৰ দলং পাৰ হৈ তেখেতলোকে যাব লগা হয় শিক্ষা গ্ৰহণ কৰিবৰ বাবে। আৰু এনেধৰণে এতিয়া সাংসদ প্ৰধান বৰুৱাৰ যি প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতি যেন কোনো ধৰণৰ ফলপ্ৰসূ নকৰিলে এইখন গাঁৱত ইয়াক দিয়া ছবি দেখিবলৈ পোৱা গৈছে। উন্নয়ন নেদেখা এখন গাঁও বুলি ক'লেও আচলতে ভুল নহ'ব বুলি ক'ব পাৰি। আৰু অনাগত যি লোকসভা নিৰ্বাচনত, এই নিৰ্বাচনত আচলতে এইসকল ৰাইজে ভোট বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ এক মন্তব্য প্ৰদান কৰিছে। আগন্তুক লোকসভা নিৰ্বাচনৰ সময়ছোৱাত দেখা যাব কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ হয় এইসমূহ গাঁৱত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।